নমস্কাৰ এই স্পোকেন টিউটোৰিয়েলটোলৈ স্বাগতম যিটো মূলত এটা আপডেট টিউটোৰিয়েল আৰু এটা সম্পূৰ্ণ দৈৰ্ঘ্যৰ ভিডিও নহয় কোনোবাই মোক জনাইছিল যে মোৰ ৰেজিষ্টাৰ স্ক্ৰিপ্টটোত মোক কিবা ধৰণৰ পৰীক্ষা লাগিব লক্ষ্য কৰিবলৈ যে ইউজাৰ পঞ্জীকৃত হৈছে নে নাই তেওঁলোকে প্ৰদান কৰা ইউজাৰ নেমটোৰ দ্বাৰা আহক আমাৰ ফৰ্মলৈ ঘূৰি যাওঁ যি ইয়াত আছে ইয়াত আপুনি ফুল নেম লিখিব পাৰে আপুনি এটা ইউজাৰ নেম আৰু এটা পাছৱৰ্ড বাছিব পাৰে মোৰ ইয়াত এই মানসমূহ আগতে আছে এতিয়াৰ বাবে হিহঁতৰ পৰা পৰিত্ৰাণ পাওঁ কিন্তু আমি বিচাৰো যেতিয়া আমি ইউজাৰ নেমটো বাছো উদাহৰণস্বৰূপে ধৰক মই ইউজাৰ নেম এলেক্সৰ সৈতে পঞ্জীয়ন কৰিছো আমি ইয়াত দেখিছো যে ডাটাবেছত ইউজাৰ নেম এলেক্স ইতিমধ্যে উপলব্ধ গতিকে আমি ইউজাৰ নেমটোৰ অৱস্থিতিক পৰীক্ষা কৰিম যদি ইউজাৰ নেমটো ইতিমধ্যে উপলব্ধ আমি উপভোক্তাক পঞ্জীয়ন কৰিবলৈ নিদিও কাৰণ আমি দুটা ইউজাৰ নেম নিবিচাৰো যদি মই ইয়াত পঞ্জীয়ন কৰো মই পাছৱৰ্ড দিও আৰু ইউজাৰ নেমটো এলেক্স বাছো ইউজাৰ নেম এলেক্সটো ইতিমধ্যে ডাটাবেছত আছে আহক ইয়াক নেমচেকৰ বাবে খলাও আৰু ৰেজিষ্টাৰ টিপো মই সফলভাৱে পঞ্জীকৃত হলো আহক ডাটাবেছৰ ভিতৰত চাও আমি দেখিছো যে আমাৰ এলেক্সৰ সৈতে দুটা ইউজাৰ নেম আছে এতিয়া ই লগইন কৰোতে সমস্যা কৰে নেমৰ প্ৰথম ফলন ইয়াত এইটো লগড ইন হ'ব আৰু এইটো অবজ্ঞা হ'ব গতিকে এই লোকজনে প্ৰকৃততে ডাটাবেছত কেতিয়াও লগইন কৰিব নোৱাৰিব গতিকে আহক ইয়াক নাইকিয়া কৰো আপুনি কিবা ধৰণৰ পৰীক্ষা বনাব লাগিব ইউজাৰ নেমটো ইতিমধ্যে উপলব্ধ হয় নেকি চাবলৈ এইটো যথেষ্ট সহজ ইয়াক কৰাৰ বাবে এটাতকৈ অধিক পদ্ধতি আছে কিন্তু মই সৰলতম আৰু সম্ভৱতঃ সবাতোকৈ কাৰ্যকৰী পদ্ধতিটোৰ বাবে যাম যি কাম কৰিব মই কৰিব বিচৰা প্ৰথম বস্তুটো হৈছে ডাটাবেছলৈ সংযোগ কৰিবলৈ মোৰ কোড লম মোৰ ডাটাবেছ নিৰ্বাচিত কৰি মই ইয়াক নিবলৈ বিচাৰিছো তালৈ য'ত সাবমিট বুটামটো পৰীক্ষা কৰা হৈছে গতিকে ই ডাটাবেছটোলৈ সংযোগ কৰিছে মই ভিতৰত ইয়াত আছো তাৰ পাছত ভিতৰত ইয়াত মই ইউজাৰ নেম পৰীক্ষা কৰিবলৈ মোৰ কোড আৰম্ভ কৰিব পাৰো এতিয়া আপুনি পৰীক্ষা কতো দিব নোৱাৰে সৰলতাৰ বাবে মই ইয়াত থম আৰু স্ক্ৰিপ্টটোৰ বাকি অংশ শেষ কৰিম যদি ইউজাৰ নেমটো পোৱা যায় মই ইয়াক যিকোনো ঠাইত থব পাৰো সাৱধান হ'ব যেতিয়া আপুনি ৱেবছাইটত এটা সম্পূৰ্ণ দৈৰ্ঘ্যৰ পৃষ্ঠা ব্যৱহাৰ কৰে ডাই ফাংচনটোৱে কোডটোৰ বাকি অংশ শেষ কৰিব গতিকে মই ইয়াক ব্যৱহাৰ কৰাৰ পৰামৰ্শ নিদিও মই পৰামৰ্শ দিও পৰীক্ষা কেছ কৰাৰ যি ইতিমধ্যে আপোনাৰ পাছৰ ষ্টেটমেন্টৰ ভিতৰত আছে আৰু সঁচাকৈ স্ক্ৰিপ্টটো শেষ কৰিবলৈ নহয় কিন্তু আপুনি ইয়াত সাধাৰণ বুদ্ধিটো পাব যে কেনেকৈ কাম কৰিব লাগে যি আমি কৰিবলৈ চেষ্টা কৰি আছো আমি কোৰী এটা লিখিব লাগিব যি এটা নিৰ্দিষ্ট ইউজাৰ নেমৰ সৈতে ৰেকৰ্ড এটা লোৱাক সূচিত কৰে গতিকে মই ইয়াত কম নেমচেক কোৰী মই ভেৰিয়েবলটোক নেমচেক কম আৰু এটা মাইস্কুৱেল কোৰী হ'ব মই সৰলতাৰ বাবে ইউজাৰ নেম বাছিম ই সকলো ডাটাক নাবাছে গতিকে মই ইউজাৰ্ছৰ পৰা ইউজাৰ নেমক বাছিছো যিহেতু সি হৈছে ইয়াত আমাৰ টেবল নেম মই কম where ইউজাৰ নেম সমান যদি আমি ইয়াত চাও ফৰ্মখন ভৰ্তি কৰা লোকজনৰ ইউজাৰ নেমটো ইউজাৰ নেম নামৰ ভেৰিয়েবলটোত আছে গতিকে আমি তলত ইয়ালৈ আহি এতিয়া ইউজাৰ নেম লিখিব পাৰো এতিয়া যদি আমি এলেক্স নেমটো বাছো ই ডাটাবেছটোত প্ৰতিটো ৰেকৰ্ড নিৰ্বাচিত কৰিব যাৰ এলেক্স ইউজাৰ নেম আছে আৰু আমি দেখিছো এই মুহূৰ্তত এটা আছে এতিয়া যদি মই এই ক্ষেত্ৰত সূচিত কৰো মাত্ৰ এটা ৰেকৰ্ডৰ সৈতে যদি মই ইউজাৰ নেমটো ডেল হিচাপে সূচিত কৰো উদাহৰণস্বৰূপে কোনো ৰেকৰ্ড ঘূৰাই দিয়া নহব সেইবাবে ইউজাৰ নেমটো উপলব্ধ নহয় যদি কোনো ৰেকৰ্ড ঘূৰাই দিয়া নহয় গতিকে আমাক কিমান ৰেকৰ্ডছ ঘূৰাই দিয়া হল পৰীক্ষা কৰিবলৈ এটা ফাংচন লাগিব আপুনি এইটো কাউন্ট ভেৰিয়েবল বনাই কৰিব পাৰে ই হৈছে মাইস্কুৱেল নাম ৰজ ই ৰেকৰ্ডছ বা ৰজৰ পৰিমাণটো ঘূৰাই দিয়ে যি আপোনাৰ কোৱেৰিৰ ভিতৰত থাকে যাক কোৱা হয় নেমচেক গতিকে ইয়াক পৰীক্ষা কৰো মই কাউন্ট একো কৰিম আৰু তাৰ পাছত স্ক্ৰিপ্টটো শেষ কৰিম কোডটোৰ বাকি অংশ কাৰ্যকৰী নহয় পঞ্জীয়নলৈ ঘূৰি যাওঁ আৰু মই ফুল নেম এলেক্স লিখিম
ফুল নেম তাৰ পাছত এটা ইউজাৰ নেম বাছক মই ডেলক বাছিম পাছৱৰ্ডটো পৰীক্ষা নহয় গতিকে আমি তাক এৰিব পাৰো কিন্তু মই সিহঁতক তাত থম ইয়াৰ উদ্দেশ্যে আৰু ৰেজিষ্টাৰ টিপিম আমি শূন্যৰ এটা মান পালো যি ঘূৰাই দিয়া হৈছে তাৰ কাৰণ হৈছে ডেল প্ৰকৃততে ডাটাবেছত এটা ইউজাৰ নেম হিচাপে নাই যিকি নহওক যদি মই ইয়াক এলেক্সলৈ সলাও সি এটা সৰু a হ'ব আমি পালো কিছু স্ট্ৰিপ টেগছ লগতে কেছ সেনচিটিভিটিৰ সৈতে কাম কৰা পদ্ধতিটো গতিকে এইটো আন এটা পইণ্টাৰ যেতিয়া আমি ইউজাৰ নেমটো একাউণ্টলৈ নিও আমি ইয়াত কম ষ্ট্ৰিং টু লোৱাৰ ই সদায় সৰু ফলালৈ পৰিৱৰ্তন হোৱাটো নিশ্চিত কৰিবলৈ পাছত আমি কৰিম মই ইয়াক বিচাৰো ৰেজিষ্টাৰ টিপু আমি দেখিছো যে 1ৰ মানটো ঘূৰাই দিয়া হৈছে গতিকে আমি ইয়াত বিচাৰি থকা পৰীক্ষাটো হৈছে যদি আমি একো কৰা এই ভেৰিয়েবলটো শূন্যৰ সমান নহয় তেন্তে আমি উপভোক্তাক ক'ব লাগিব যে ইউজাৰ নেমটো ইতিমধ্যে পঞ্জীকৃত হৈছে গতিকে ইয়াত আমি এটা সৰল ইফ ষ্টেটমেণ্ট আৰু আমাৰ ব্লক বনাম তাৰ পাছত আমি ক'ব পাৰো যদি আমাৰ কাউণ্ট শূন্যৰ সমান নহয় বুজাই এই চৰ্তৰ ভিতৰত এটা ৰেকৰ্ড উপলব্ধ য'ত ইউজাৰ নেমটো ইতিমধ্যে সূচিত হৈছে তেন্তে আমি স্ক্ৰিপ্টটো শেষ কৰিব পাৰো আৰু কও ইউজাৰ নেম অলৰেডি টেকেন বা অন্য কিবা বাৰ্তা ইয়ালৈ ঘূৰি আহি ৰিফ্ৰেছ আমি এলেক্স বাছিব পাৰো মই পাছৱৰ্ড এটা লিখো আৰু ৰেজিষ্টাৰ টিপো আপুনি দেখিছে যে আমি ইউজাৰ নেম অলৰেডি টেকেন এৰৰ পালো যদি মই ডেল লিখো আৰু এটা নতুন নেম আৰু পাছৱৰ্ড বাছো আৰু ৰেজিষ্টাৰ টিপো আপুনি দেখিছে যে ই ডাটাবেছত সফলভাৱে পঞ্জীকৃত হ'ল কাৰণ ইউজাৰ নেমটো উপলব্ধ নহয় গতিকে মই ইয়াক তাত এৰিম আপুনি দেখিছে যে আমি পঞ্জীকৃত উপভোক্তা পালো এটা str2lower ফাংচন যোগ কৰক যি হৈছে এটা সঁচাকৈ দৰকাৰী বস্তু সকলো সৰল ৰাখিবলৈ বা আপুনি এটা str2lower ফাংচন ব্যৱহাৰ কৰিব পাৰে if ষ্টেটমেণ্টত যিকি নহওক ইয়াক সৰল ৰাখিবলৈ মই পৰামৰ্শ দিওঁ যে আপুনি সকলো ইউজাৰ নেমছ সৰু ফলালৈ পৰিৱৰ্তন কৰক আপুনি লগতে তাক এটা লগইন স্ক্ৰিপ্টত অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি উপভোক্তাৰ লগইন বক্সত যি লিখে তাক সৰু ফলালৈ পৰিৱৰ্তন কৰিব লাগিব মই আপোনাক ইয়াৰ সৈতে খেলিবলৈ উৎসাহ দিওঁ যি হৈছে কিছু এৰৰ্ছ বিচাৰিবলৈ এটা ভাল পদ্ধতি সিহঁতক চেষ্টা কৰক কিন্তু যদি আপোনাক কিবা সহায় লাগে মোক ইমেইল কৰক আপডেটছৰ বাবে আপুনি সাবস্ক্ৰাইব কৰাটো নিশ্চিত কৰক দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো